নমস্কাৰ এনডিটিভিৰ প্ৰত্যেকজন দৰ্শকক স্বাগতম জনাই লৈ আহিছোঁ আন এক খবৰ। চাপৰত চলি আছে ভেণ্ডৰৰ বৃহৎ সিন্ডিকেট ৰাজ। অমৃত সৰবৰাহৰ নামত ব্যাপক লুণ্ঠন ভেণ্ডৰৰ। এফালে অমৃত সৰবৰাহৰ মাটি বিক্ৰী আৰু আনফালে পঞ্চায়তৰ প্ৰতিনিধিয়ে কৰা কামৰ টকা আত্মসাৎ কৰাৰ অভিযোগ ভেণ্ডৰ সুনীল কুমাৰ ৰায়ৰ বিৰুদ্ধে। আৰু এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰঙামাটি গাঁও পঞ্চায়তৰ সদস্য প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য জয়নাল আবেদিনে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এনডিটিভিৰ প্ৰত্যেকজন দৰ্শকৰ বাবে। ধুবুৰী জিলাৰ চাপৰ হালকুচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তত 2022 চনৰ হালধিবাৰী গাঁৱত আৰম্ভ হয় দুটাকৈ অমৃত সৰবৰাহৰ আঁচনি। প্ৰথম পৰ্যায়ত পঞ্চায়তখনৰ আঞ্চলিক সদস্য জয়নাল আবেদিনে কামৰ দায়িত্ব লাভ কৰা অৰ্ধভাগ কাম সম্পূৰ্ণ কৰাৰ পিছতে চৰকাৰীভাৱে এক নতুন নিৰ্দেশনা আহে। নিৰ্দেশনা অনুযায়ী অমৃত সৰবৰাহৰ আঁচনিৰ কাম ভেণ্ডৰৰ জৰিয়তে সম্পূৰ্ণ কৰিব লাগিব। চৰকাৰী নিৰ্দেশনা মতে জয়নাল আবেদিনে ভেণ্ডৰ সুনীল কুমাৰ ৰায়ক আঁচনি দুটা সম্পূৰ্ণ কৰিবলৈ দায়িত্ব দি নিজে কামৰ পৰা আঁতৰি আহে। কিন্তু ইতিমধ্যে কামৰ বাবদ সদস্যগৰাকী 6,50,000 টকা খৰচ হোৱা বুলি উল্লেখ কৰে আৰু সেই টকা ভেণ্ডৰ সুনীল কুমাৰ ৰায়ে আদায় দিব বুলি কয় যদিও বৰ্তমান ওলোটা খৰ দিয়ে। ফলত দিশহাৰা হৈ পৰিছে সদস্যগৰাকী। এফালে ট্ৰেক্টৰ আৰু জেচিবিৰ স্বত্বাধিকাৰীয়ে টকা বিচাৰিছে, আনফালে শ্ৰমিক উপায়ন্তৰ হৈ ঘটনা সংক্ৰান্তত চাপৰ হালকুচা উন্নয়ন খণ্ড বিষয়াক অভিযোগ দাখিল কৰি ন্যায় বিচাৰিছে। উল্লেখ্য যে দুয়োটাকৈ আঁচনিৰ কেইবাটাও ভাগত প্ৰায় 50 লাখ টকা আবণ্টন হয়। আনপিনে সদস্যগৰাকীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেখেতে সংবাদমেলত কয় যে ভেণ্ডৰ সুনীল কুমাৰ ৰায়ে ভেণ্ডৰৰ নামত ব্যাপক লুণ্ঠন ৰাজ চলাইছে। এফালে অমৃত সৰবৰাহৰ মাটি ইটা উদ্যোগত বিক্ৰী কৰি টকা ঘটিছে, আনফালে পঞ্চায়তৰ সদস্যৰ টকা আত্মসাৎ কৰাৰ উপৰিও আঁচনিৰ নামত ভেণ্ডৰৰ জৰিয়তে টকা উঠালে তাৰে 40% টকা কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে। এক প্ৰকাৰৰ ভেণ্ডৰৰ নামত এইজন সুনীল কুমাৰ ৰায়ে সিন্ডিকেট ৰাজ চলাইছে। নাম জয়নাল আবেদিন, প্ৰাক্তন এপি মেম্বাৰ ৰঙামাটি জিবি। মই আপোনালোকক মাতাৰ এটা উদ্দেশ্য হ'ল যোৱা 17/9/2022 চনত মই দুটা অমৃত সৰোবৰৰ কাম ষ্টাৰ্ট কৰিছিলোঁ। বৰ দুখ আৰু পৰিতোষৰ বিষয়, কাম মই কৰাৰ পিছত 50% এটা কামত 50% কৰাৰ পিছত চৰকাৰী একটা অৰ্ডাৰ আহিল কামবিলাক ভেণ্ডৰ দি কৰিব লাগে। মই তেতিয়া লোকাল আমাৰ ভেণ্ডৰ সুনীল কুমাৰ ৰায়ক মাতি লৈ আহি মই কৈছোঁ যে মোৰ ইমান দুটা কামৰ 6.5 লাখ টকা খৰচা হ'ল, কাম এটা 50% বেছি কৰিলোঁ, তাৰ পইচাটো কিন্তু মোক দিব লাগিব। যিটো চৰকাৰে অৰ্ডাৰ দিছে ভেণ্ডৰ দি কামটো কৰিব লাগে, পইচা ভেণ্ডৰ একাউণ্টত সোমাব। সেই হিচাপত মই তাৰ লগত আলোচনা কৰি মই এটা কাম কৰিলোঁ আৰু তাই মোক কৈছে যদি কিবা লামচাম লাভ ওলায় সমানে ভগাই খাম। বাছ ভাল কথা। কিন্তু মই তাৰ ওপৰত এতিয়া তাৰ লেনদেন আচাৰ বিচাৰ দেখিলোঁ, বাইদেউ শুনা পালোঁ বা মই নিজেও দেখিছোঁ এই কাম কৰা নাই। এই মাটিবিলাক ডাম্পাৰ দি বিক্ৰী কৰিছে, বিভিন্ন ভাটাত বিক্ৰী কৰিছে। মোৰ ওচৰত চবুত আছে। তাৰমানে মই যেতিয়া দেখিলোঁ মাটি ক'ৰ পৰা আহে, মানুহে মোক প্ৰশ্ন কৰে এই কামটো ইয়ালৈ সুনীল কেইটা মাটি বিক্ৰী কৰা হেন তেন। তেতিয়া মই সুনীলক সুধিলোঁ, সেয়ে নহয় বিক্ৰী নহয়, এনে মাটিবিলাক লৈ আছে ভাটাত হেন তেন এনেকৈ সুনীল ক'লে আৰু কি। তাৰপিছত বাইদেউ মই এই যিবিলাকে মাটি চাপ্লাই দিয়ে তেওঁ এটা ল'ৰাক সুধিলোঁ যে আপোনালোকে মাটিটো কি চিষ্টেমত ল'লে? 2,000 টকা ডাম্পাৰ দি আমি মাটিবিলাক লৈ আছোঁ আৰু কি। তাৰ মোটামুটি মই যিখিনি কাম কৰিলোঁ, কৰাৰ পিছত সি যিখিনি কাম কৰিলে সিটো কামৰ নামত ব্যৱস্থা কৰিলে, কাম কৰা নাই নহয়। মই এটা আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে যদি সুনীল ভেণ্ডৰে কামবিলাক কৰিছে তেতিয়াহ'লে নিশ্চয়তো খান্দা মাটিটো তাৰ ওচৰে পাছৰে ছাইডত থাকিব। এই মাটিখিনি ক'ত গ'ল তদন্ত কৰি তাক বিলটো দিব লাগে। ব্যৱসায় আৰম্ভ কৰিছে, সিতো নিজৰ পইচা খৰচ কৰি কাম কৰা নাই না, সি মাটিবিলাক বিক্ৰী কৰিছে, বিভিন্ন জাগাত সি মাটি চাপ্লাই দিছে। এই মই এতিয়া গম পাইছোঁ ফাণ্ড আহিছে অমৃত সৰোবৰ, সি পইচা তাৰ একাউণ্টত সোমাই ল'ব, কিন্তু মোকতো পইচা নিদিব। মইতো কাম কৰিছোঁ, মই এই সাক্ষীটো গাঁৱৰ মানুহ গোটেইবিলাক আছে, আমাৰ জিপি বডি জানে, ব্লকৰ অল ষ্টাফ জানে কাম মই কৰিছোঁ, ইঞ্জিনিয়াৰ যি ধৰণৰ বিষয়ববী আছে সকলোৱে জানে কাম মই কৰিছোঁ। এতিয়া মই বাইদেউ শুনাইছোঁ সি পইচা উঠি মোক নিদিব। মোৰ কথা এটাই উদ্দেশ্য হ'ল সুনীলৰ ভেণ্ডৰটো আচলতে কাটি দিব লাগে। সি ভেণ্ডৰ নামত কাম কৰে প্ৰতিনিধি,
চাপৰৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট NETV।